মই সৌৰভ গাৰ্গ শিৱসাগৰৰ পাছত এবাৰ জাগিৰোডত খিলঞ্জীয়া লোকসকলক আৰু জাতীয় দল সংগঠনক এজন মিয়া যুৱকৰ ভাবুকি শিৱসাগৰত এই ঘটনা সংঘটিত হৈছিল বাঘ সেনাৰ ইউনিছ তামুলীয়ে ভাবুকি প্ৰদান কৰিছিল যে যিবোৰ জাতীয় দল সংগঠনে সন্দেহজনক লোকসকলক ভাবুকি প্ৰদান কৰিছিল উজনি অসম এৰি যাবলৈ তেওঁলোকক মুকলিকৈ ভাবুকি প্ৰদান কৰি পেলাই কৈছিল অপেন চ্যালেঞ্জ দিছিল যে মই 100 জন মিয়া লোকক শিৱসাগৰলৈ লৈ যাম আৰু সেই ঘটনাৰ তীব্ৰ বিৰোধিতা কৰিছিল খুদ শিৱসাগৰৰ যিসকল খিলঞ্জীয়া মুছলমান লোক আছে তেওঁলোকে সেই ঘটনাৰ চাঞ্চল্যৰ মাৰ নজাওতে এবাৰ হৈছে জাগিৰোড আৰু এইজন যুৱক যিজন দেখিছে তেওঁ যিবোৰ খিলঞ্জীয়া দল সংগঠন আছে জাতীয় দল সংগঠন আছে আৰু যিসকল খিলঞ্জীয়া লোকে সেই সন্দেহজনক লোকসকলক অসম এৰি যাবলৈ কৈছে তেওঁলোকক ভাবুকি প্ৰদান কৰিছে আৰু ইমানেই আগবাঢ়ি গৈছে তেওঁ কৈছে যদি দম আছে এনেকুৱা ধৰণৰ মন্তব্য কৰিছে যদি দম আছে জাগিৰোডলৈ আহক জাগিৰোডৰ প্ৰতিটো অলিয়ে গলিয়ে মিয়া ভৰি আছে বুলি এই যুৱকজনে মন্তব্য কৰিছে আৰু যদিহে জাগিৰোডত মিয়া খেদিবলৈ আহে তেন্তে তেওঁলোকক মিয়া খেদা পাৰ্টিক অপেন চ্যালেঞ্জ দিছে এজন এজনকৈ প্ৰহাৰ কৰা হ'ব মিয়াৰ গাত হাত দিয়াৰ ফল বুজি পাব বুলি তেওঁ মন্তব্য কৰিছিল আৰু মিয়া খেদা পাৰ্টিক মানে যিবোৰ জাতীয় দল সংগঠন আছে তেওঁলোকক সিধা কৰি দিবলৈ তেওঁলোকৰ আধা ঘণ্টা সময় জাগিৰোডত নালাগে বুলি তেওঁ ভাবুকি প্ৰদান কৰিছে সামাজিক মাধ্যমত সোশ্যাল মিডিয়াত এটা ভিডিও তেওঁ প্ৰস্তুত কৰিছিল বিতৰ্কিত তেওঁ কেইবাটাও পোষ্ট দিছিল আৰু তাৰ পাছতে এই যুৱকজনৰ বিতৰ্কিত মন্তব্যক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে আৰু যুৱকজনৰ নাম হৈছে তাজুল আহমেদ এজন হৈছে তাজুল আহমেদ তেখেতৰ ঘৰ হৈছে চিৰাং জিলাৰ বেদলাংখাইটিৰ যুৱক থাকে জাগিৰোডত সন্দেহ কৰা হৈছে যে যুৱকজনে জাগিৰোডত থকা যেটো টাটা সেমিকন্ডাক্টৰ প্ৰকল্প আছে তাত তেওঁ কাম কৰি আছিল নতুনকৈ নিৰ্মাণ হৈ থকা আৰু তাৰ এই যুৱকজনে সোশ্যাল মিডিয়াত ভাবুকি প্ৰদান কৰিছে প্ৰথমতে ইউনিছ তামুলী তাৰ পিছত ৰাজ্যৰ বিভিন্ন প্ৰান্তত এনেকুৱা একাংশ মিয়া যুৱক আছে যিসকলে জাতীয় দল সংগঠন খিলঞ্জীয়া লোকসকলক বাৰম্বাৰ তেওঁলোকে পৰিচনামূলক মন্তব্য কৰিছে ভাবুকি প্ৰদান কৰিছে তাৰ মাজতে সামাজিক মাধ্যমত এই যুৱকজনৰ এটা ভিডিও ভাইৰেল হৈছিল আৰু ভিডিওটো ভাইৰেল হোৱাৰ পাছতে তেখেতক নিখাই জাগিৰোড আৰক্ষী আটক কৰিছে সোধা পোছা অব্যাহত ৰাখিছে যে তেওঁ হেতু নিজৰ বিবেকৰ দিছিল না তেখেতক কোনোবাই দিবলৈ কোৱা হৈছিল কাৰণ আমি কেৱটেকৈ দেখিছো যে বিশেষকৈ উজনি অসমত যেতিয়া মিয়া খেদা আন্দোলন হৈছে যে তাৰ লোকসকল সজাগ হৈছে কেৱটেকৈ নামনি অসমৰ যেটো অৱস্থা মধ্য অসমৰ যেটো অৱস্থা তেনেকুৱা অৱস্থা যাতে কোনো কাৰণত উজনি অসমত নহয় সেই কাৰণে উজনি অসমৰ দল সংগঠনসমূহে বিভিন্ন সময়ত তেওঁলোকে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আহিছে আৰু বিশেষকৈ যিবোৰ তাত থকা বিভিন্ন ধৰণৰ যিবোৰ নিৰ্মাণ কাম কৰি চলি থকা যিবোৰ কাম আছে থলি আছে তাত থকা ঠিকাদাৰসকলক তেওঁলোকে কৈছিল যে কোনো কাৰণত যাতে মিয়া শ্ৰমিকসকলক নিয়োজিত নকৰে কোনো কামত যাতে মিয়া শ্ৰমিকসকলক নাৰাখে কোনোৱে যাতে ভাড়া ঘৰ নিদিয়ে এনেকুৱা ধৰণৰ মন্তব্য কৰিছিল কাৰণ শেহতীয়াকৈ অতি পৰিতাপৰ কথা শিৱসাগৰ জিলাখনত যথেষ্ট সংখ্যক মাটি কিন্তু একাংশ সন্দেহযুক্ত বেদখলকাৰী কবলত আছে বুলি যেটা কোৱা হৈছিল তাৰ পিছতে তীব্ৰতৰ হৈছিল উৰিয়াম ঘাটৰ যেটো পৰিস্থিতি আমি দেখিলো ৰেংমা বনাঞ্চলত হাজাৰ হাজাৰ বিঘা ভূমি বেদখল কৰি থকা হৈছিল খিলঞ্জীয়া একাংশ মিয়া লোকে আৰু তাৰ পাছতে মিয়া খেদা আন্দোলন আৰম্ভ হ'ল কিন্তু তাৰ পাছতে একাংশ মিয়া সমৰ্থন কৰা লোকৰ মুকলিকৈ সমৰ্থন তেওঁলোকে বাৰম্বাৰ তেওঁলোকে খিলঞ্জীয়া লোকসকলক ভাবুকি প্ৰদান কৰিছে জাতীয় দল সংগঠনসমূহক তেওঁলোকে ভাবুকি প্ৰদান কৰিছে অনুৰূপ ঘটনা শেহতীয়াকৈ মুখ্যমন্ত্ৰী ইউনিছ তামুলীৰ বিৰুদ্ধে এটা মন্তব্য কৰিছিল বাঘ সেনা বুলি এটা সেনা তেওঁলোকে খুলিছে আৰু খুলি বাৰম্বাৰ তেওঁলোকে শিৱসাগৰৰ খিলঞ্জীয়া লোকসকলক জাতীয় দল সংগঠনসমূহক তেওঁলোকে মুকলিকৈ ভাবুকি প্ৰদান কৰি আহিছে আৰু অতি পৰিতাপৰ কথা যে ৰাইজক সজাগ কৰিবৰ কাৰণে জাতীয় দল সংগঠনসমূহে শিৱসাগৰত যি পোষ্টাৰ মাৰিছিল সেই পোষ্টাৰো নিখাৰ ভাগত একাংশ মিয়া সমৰ্থিত লোকে কিন্তু ফালি পেলাইছিল তাৰ পৰা এটা কথা সহজে অনুমান কৰিব পাৰি যে এটা চক্ৰ আছে যিটো চক্ৰই বা যিখিনি লোকে এই মিয়া লোকসকলৰ কাৰণে অহৰ্নিশে কাম কৰি আছে তেওঁলোকৰ সমৰ্থনত তেওঁলোকে কাম কৰি আছে তেওঁলোকক বচাবলৈ তেওঁলোকে কাম কৰি আছে আৰু এবাৰ জাগিৰোডৰ ঘটনাই পুনৰবাৰ জনাই দিছে যে যুৱকজন জাগিৰোডৰ যুৱকো নহয় তেওঁ হৈছে চিৰাঙৰ যুৱক তেওঁ চাকৰি কৰে সেমিকন্ডাক্টৰ প্ৰকল্পত কিন্তু তেওঁ এটা কথা কৈছে যে জাগিৰোডৰ অলিয়ে গলিয়ে মিয়া ভৰি আছে এনেকুৱা ধৰণৰ মন্তব্য তেওঁ খুদ তেওঁ সোশ্যাল মিডিয়া যেটো ভিডিও তেওঁ নিৰ্মাণ কৰিছিল আৰু যেটো পোষ্ট তেওঁ কৰিছে তাত তেওঁ লিখিছে অসমত উৎপাত কৰি থকা মিয়া খেদা পাৰ্টিবোৰক উদ্দেশ্যি তেওঁ অপেন চ্যালেঞ্জ দিছিল বিশেষকৈ যিবোৰ জাতীয় দল সংগঠন আছে অসম সংগ্ৰামী সেনা আছে বীৰ লাচিত সেনা আছে এই দল সংগঠনসমূহক উদ্দেশ্যি তেওঁ মন্তব্য কৰিছে আৰু লগতে যিসকল খিলঞ্জীয়া লোক আছে যিসকলে
বা অসমৰ যিসকল লোক আছে যিসকলে এই খণ্ডযুক্ত বেদখলকাৰীসকলক উচ্ছেদ কৰিব লাগে বুলি তেওঁলোকে সমৰ্থন কৰি আহিছে তেওঁলোককো ভাবুকি প্ৰদান কৰিছিল আৰু কৈছে দম আছে যদি জাগিৰোডত আহি মিয়া খেদাৰ সাহস দেখুৱাওক এই জাতীয় দল সংগঠনসমূহে জাতীয় দল সংগঠনসমূহলৈ অপেন চ্যালেঞ্জ এই যুৱকজন তেওঁৰ নাম হৈছে তাজুল আহমেদৰ ঘৰ হৈছে চিৰাং জিলাৰ বেদলাংখাইটিত ঘৰ তেখেতৰ চিৰাঙৰ আৰু আহি চিৰাঙৰ পৰা জাগিৰোডত থাকে কিন্তু তেওঁ এটা অদ্ভুত যুক্তি দাঙি ধৰিছে যে জাগিৰোডৰ অলিয়ে গলিয়ে মিয়া ভৰি আছে প্ৰত্যেকটো প্ৰতিষ্ঠানত মিয়াই কাম কৰি আছে জাগিৰোডৰ মাছৰ বজাৰৰ পৰা সেমিকন্ডাক্টৰ প্ৰকল্পলৈ সকলোতে মিয়াই কাম কৰি আছে ইয়াত যদি মিয়াক কোনোবাই ভাবুকি দিবলৈ আহে বা খেদিবলৈ আহে তেন্তে তেওঁলোকক সিধা কৰিবলৈ এঘণ্টাও সময় এজন যুৱকক নালাগে বুলি তেওঁ কিন্তু ভাবুকি প্ৰদান কৰিছিল এয়া হৈছে ৰাজ্যত একাংশ মিয়া লোকৰ দপদপনি আৰু আমি আগতেও দেখিছো যে মধ্য অসমত যি সময়ত আমি দেখিছিলো যে একাংশ মাতব্বৰে যি খিলঞ্জীয়া মাটি দখল কৰি বহি আছিল ব্ৰহ্মপুত্ৰৰ পাৰত যেতিয়া খিলঞ্জীয়া লোকসকলে সেই মাটি পুনৰ উদ্ধাৰ কাৰণে গৈছিল অসমীয়া লোকক তেওঁলোকে ডিঙি কাটি নদীত উটুৱাই দিয়া ভাবুকি প্ৰদান কৰিছিল তাৰ পাছত স্থানীয় ৰাইজৰ দাবীৰ পাছত মুখ্যমন্ত্ৰীৰ তৎপৰতাত সেই স্থানত উচ্ছেদ কৰা হ'ল আৰু সেই শ বিঘা মাটি যি খিলঞ্জীয়া লোকৰ মাটি আছিল মাতব্বৰে দখল কৰি একাংশ মিয়া লোকক সমজাই দিছিল তাতে তেওঁলোকে হাজাৰ বিঘা মাটি কৰি আহিছিল নদী কাষৰ মাটি আৰু সেইবোৰ উচ্ছেদ কৰিবলৈ যোৱা লোকক কিন্তু তেওঁলোকে ভাবুকি প্ৰদান কৰিছিল অনুগতা সংগত হ'ল শিৱসাগৰৰ দৰে জিলাত একাংশ মিয়াক সমৰ্থন কৰা লোকৰ কথা আমি দেখিবলৈ পাইছো তাত শিৱসাগৰৰ দৰে এখন ঐতিহাসিক জিলাত তাত থকা যি খিলঞ্জীয়া লোকসকলক সজাগৰ কাৰণে যি পোষ্টাৰিং কৰা হৈছিল মিয়া খেদাৰ বাবে সেই পোষ্টাৰিং কিন্তু একাংশই ফালি পেলাইছিল এতিয়ালৈকে পোহৰলৈ নাহিল যে সেই ঘটনা কোনে সংগঠিত কৰিছে তাৰ পৰা এটা কথা সহজে অনুমান কৰিব পাৰি যে ৰাজ্যখনত একাংশ মিয়াক সমৰ্থন কৰা বা বেদখলকাৰীসকলক সমৰ্থন কৰা লোক কিন্তু ওলাইছে যিসকল বেদখলকাৰী তেওঁলোকক সমৰ্থন কৰা লোক ওলাইছে আৰু এজন যুৱকে দাবী কৰিছে যে জাগিৰোডত মিয়া ভৰি আছে যিসকলে উজনি অসমত মিয়া খেদি ফুৰিছে তেওঁলোকক জাগিৰোডলৈ আহিবলৈ অপেন চ্যালেঞ্জ কৰিছিল এজন যুৱকে আৰু নিখাই তেখেতক বিতৰ্কিত যুৱকজনক জাগিৰোড আৰক্ষীয়ে আটক কৰিছে খুদা পোছা কৰি আছে যে কাৰ নিৰ্দেশত বা কোনোবাই তেখেতক তেনেকুৱা ধৰণৰ পোষ্ট কৰিবলৈ দিছিল নেকি যাতে কিবা এটা অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হয় কাৰণ সেইটোকে আমি ৰাজ্যত দেখিছো শিৱসাগৰ জিলাৰ পৰা আৰম্ভ কৰি বিভিন্ন ঠাইত বিভিন্ন দল সংগঠনসমূহে এই উচ্ছেদৰ বিৰোধিতা কৰিছে একাংশই মিয়া লোকসকলক সমৰ্থন কৰিছে একাংশই মিয়া লোকসকলক খেদিবলৈ ওলাই আহিছে বিভিন্ন ধৰণৰ ঘটনা সংগত হৈ আহিছে কিন্তু তাৰ মাজতেই ছ'চিয়েল মিডিয়াত একাংশ লোকৰ তৎপৰতা দেখিবলৈ পোৱা গৈছে যিজন তাজুল আহমেদ তেখেতৰ কোনো ধৰণৰ জাগিৰোডৰ লগত তেখেতৰ কথা নাই তেখেত জাগিৰোডৰ মানুহেই নহয় তেখেত হৈছে চিৰাঙৰ মানুহ চিৰাঙৰ পৰা আহি তেওঁক সন্দেহ কৰা হৈছে বা যিটো সেমিকন্ডাক্টৰ প্ৰকল্প আছে তাত তেওঁ কাম কৰি আছিল কিন্তু তেওঁ সেমিকন্ডাক্টৰ প্ৰকল্পত কাম কৰি থকা মানুহজনে উজনি অসমত মিয়া খেদাক লৈ পেলাই যি মন্তব্য কৰিলে সেইটো তেওঁ কৰো বুলি কৰিছে নে তেখেতক কোনোবাই কৰিবলৈ কৈছে সেয়া পোহৰলৈ আহিব যুৱকজনক জেৰা অব্যাহত ৰাখিছে আৰু তেওঁ কৈছিল যে মিয়া খেদা জাতীয় দল সংগঠনক সিধা কৰি দিবলৈ তেওঁক মাত্ৰ আধা ঘণ্টা সময় প্ৰয়োজন হ'ব আৰু জাগিৰোডলৈ যদি কেনেবাকৈ এই মিয়া খেদা লোকসকল আহে দল সংগঠনসমূহ আহে কিন্তু তেওঁলোকক এটা উচিত শিক্ষা দিয়া হ'ব বুলি তেওঁ ভাবুকি প্ৰদান কৰিছিল জাগিৰোড আৰক্ষীৰ জিম্মাত আছে এই যুৱকজন আৰু তেখেতক খুদা পোছা কৰি থকা হৈছে যে কোনোবা দল সংগঠনৰ সৈতে তেওঁ জড়িত হৈ আছে নেকি কোনোবা বাহিৰৰ চক্ৰৰ সৈতে তেওঁ জড়িত হৈ আছে নেকি কাৰণ শেহতীয়াকৈ বহু ক্ষেত্ৰত এই মিয়া লোকসকলক বা উচ্ছেদৰ বিৰোধিতা কৰা সকলৰ ক্ষেত্ৰত কৰবাত বাংলাদেশৰ ফালৰ পৰা আহিব পাৰে বা বাংলাদেশৰ ভাবুকি থাকিব পাৰে বাংলাদেশৰ সমৰ্থিত একাংশ লোকো হ'ব পাৰে তদন্ত কৰি থকা হৈছে যুৱকজনৰ নাম হৈছে তাজুল আহমেদ ঘৰ হৈছে চিৰাং জিলাৰ বেদলাংখাইটিত আৰু তেখেত কাম কৰি আছিল সেমিকন্ডাক্টৰ প্ৰকল্পত আৰু ইয়াৰ পৰা এটা কথা অতি চিন্তা কৰিবলগীয়া কথা যে যুৱকজনে যিটো কথা কৈছে তেওঁৰ ছ'চিয়েল মিডিয়াত বা তেওঁ যি পোষ্ট দিছে ভিডিঅ' দিছে তাত এটা কথা লিখিছে যে জাগিৰোডৰ অলিয়ে গলিয়ে কিন্তু মিয়া ভৰি আছে মিয়া লোক ভৰি আছে সেমিকন্ডাক্টৰ প্ৰকল্পত মিয়া লোকে কাম কৰি আছে যি অন্য যিবোৰ ঠাই আছে মাছৰ বজাৰ আছে জাগিৰোডৰ শুকান মাছৰ বজাৰ আছে সকলোতে মিয়া লোক ভৰি আছে যদি ইয়াত কোনোবা জাতীয় দল সংগঠনে আছে কাৰণ যি জাগিৰোডৰ যিবোৰ দল সংগঠন আছে সকলোতে শাখা সমিতি আছে জাগিৰোড আসু আছে এজেৱাইচিপি আছে বিভিন্ন ধৰণৰ দল সংগঠনসমূহ আছে সেই দল সংগঠনসমূহক কিন্তু তেওঁ ভাবুকি প্ৰদান কৰিছে প্ৰত্যেকটো জাতীয় দল সংগঠনক তেওঁ ভাবুকি প্ৰদান কৰিবলৈ সাহ কৰিছে জাগিৰোডৰ নিচিনা ঠাইত আৰু জাগিৰোডৰ তেখেতক আটক কৰি খুদা পোছা অব্যাহত ৰাখিছে আৰক্ষীৰ খুদা পোছাত পোহৰলৈ আহিব সঁচাকৈ এজন
তাজুল আহমেদে নিজেই সেই বিতৰ্কিত মন্তব্য কৰিছিল নে তেওঁক কোনোবাই উচতাই দিছিল? ধন্যবাদ।